প্লান্টেশ্যন কৰিম আৰু বিশেষকৈ খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল এজাৰ গছ আমি প্লান্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ, যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব। অধ্যক্ষ মহোদয়, যোৱা পৰহি আমি যোৰাবাটত কৃত্ৰিম বানপানীৰ এটা পৰিৱেশ দেখিছিলোঁ। এই ক্ষেত্ৰত আমি সদনক জনাব বিচাৰোঁ যে গুৱাহাটী ৰিং ৰোড পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছোঁ যে ড্ৰয়িংখন IIT গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবোঁ যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলোঁ সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম। আমাৰ ডিমৰীয়া সমষ্টিৰ বিধায়ক আৰু দিছপুৰ সমষ্টিৰ বিধায়ক দুয়োগৰাকী আছে। যোৰাবাট যিহেতু মেঘালয় আৰু অসমৰ কেন্দ্ৰবিন্দু, তাত বিভিন্ন কাৰণত ট্ৰেফিক জাম হৈ আছে বা হৈ থাকিব, কাৰণ দুখন ৰাজ্যৰ ই এটা কণ্টেক্ট পইণ্ট বা কেন্দ্ৰবিন্দু। আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহাৰ ৰাস্তাটো আমি 4 লেনিং কৰিব খোজোঁ, যাতে জাগি ৰোড বা আনফালৰ পৰা অহা মানুহৰ কাৰণে এটা অল্টাৰনেটিভ ব্যৱস্থা হয়। এই ক্ষেত্ৰতো মই দুয়োগৰাকী বিধায়কৰ সহযোগিতা কামনা কৰিম। সুন্দৰ পদক্ষেপ।